নমস্কাৰ বন্ধুসকল, কি খবৰ? বৰ্তমান আমাৰো ভালেই, আপোনালোকো চাগে ভালেই আছে আৰু আশা কৰিছোঁ সদায় আপোনালোক ভালেই থাকক। আজি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আৰু ভিডিঅ'টো একদম ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি মানে দুটা কামত আহিছোঁ। এটা কামত বেলেগক আগবঢ়াব আহিছোঁ আৰু এটা কাম হৈছে আমাৰ হস্পিটেল আহিছোঁ। আমাৰ কলিজাজনী বেমাৰী, সেইবাবে মেডিকেল আহিছোঁ আৰু মেডিকেলত দেখাই মেলি প্ৰথমে আমি এজন দাদা বুলি কওঁ, যিহেতু বয়সত আমাতকৈ ডাঙৰ, সেই দাদাজনক আগবঢ়াব আহিছোঁ ৰেলৱে ষ্টেচনত। আৰু তিনিটা বেগ আছে, এটা বেগ আমাৰ লগত আছে আৰু দুটা বেগ এওঁলোক আগত লৈ গৈছে আৰু এইফালে ঘৰত গৈছে, নেপালৰ হয়, নেপাল গৈছে। আৰু আমি একেলগতে যিহেতু একেডোখৰলৈ আহিছিলোঁ বাবে সেইবাবে লগতে আমাৰ আগবঢ়াই দিয়াও হ'ব। এইফালে পিছৰজন আকৌ সিও থ'ব আহিছে আৰু আগৰজন ঘৰত যাব ওলাইছে। আৰু ফাইনেলি পঠিয়াই দিলোঁ সেইফালে। আমি সিমান এটা গৈ নাথাকিলোঁ, যে ক'লে তহঁতি মেডিকেল আহিছোঁ তহঁতি যাগে আৰু আমি এইপিনিৰ পৰা যাব পাৰিম। আৰু সেইবাবে আমিও এয়া ওলালোঁ আৰু কিনো কৰিম, তেখেতটো গ'লগৈ আৰু আমি ৰখি থাকি একো উপায় নাই। আমি আহিছিলোঁ হস্পিটেল, আমি যাওঁ এতিয়া হস্পিটেলত। ফাইনেলি ডক্টৰক দেখালোঁ। ডক্টৰক দেখাই মেলি ইফালে দিলে টেবলেট, কি হ'ব আৰু কি নাই হয় টেবলেট দি আছে। টেবলেট লৈ ল'লোঁ আৰু মেডিকেলখন হৈছে এইখন প্ৰাইভেট হয়। আৰু ইয়াত অহা প্ৰায় আজি 6-7 মাহ মানৰ আগৰ পৰা আহি আছোঁ বাৰু, দেখি ভালেই লাগে। আৰু সেইফালৰ পৰা আহি মেডিকেলৰ পৰা আহি বোলে ভাত চাত খাব মন নাই বুলি কোৱা দেখি এইফালে হোটেলখনৰ পৰা কিবা এটা লৈ গৈছোঁ। আৰু তাই আকৌ সেই দোকানখনত আহোঁতে কিবা দেখিলে চাগে, বিস্কুট নে ব্ৰেড নে কিবা, তাই আকৌ দেখি তাৰ পৰা আনিব গ'ল। আৰু মই ইয়াত মাংস পাৰ্চেল কৰিবৰ কাৰণে কৈ আছিলোঁ, মই ৰখি আছোঁ ইয়াত, তাই গৈছে বিস্কুট আনিব। তাৰ মাজতে আপোনালোকক এইখিনিতে কৈ দিওঁ যে মই নতুনকৈ ভিডিঅ' বনাইছোঁ, নতুনকৈ চেনেল খুলিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু ৰুমত গৈ আপোনালোকক এইবোৰ বাপৰে বাপ টেবলেট চাওক ইমানকৈ, এয়া মলম এইটো বা দুখ পোৱা এইবোৰ ইমান টেবলেট। আকৌ এটা এইটো খোলাচোন। এইটো গৰম পানী কৰি কিনে মালিচ কৰিব লাগে। এইটো লাগেই যেনিবা মানুহৰ, নৰ্মেল মানুহকো লাগেই এইটো, কিন্তু আজি লৈ আহিলোঁ। মই একদম আজি হ'লে পায় এবছৰমান আগৰ পৰা ভাবি থকা, কিন্তু আনিছোঁ আজি। বাকী এইবোৰ আৰু এয়া মানে প্ৰতি মাহেই গৈয়ে থাকিব লাগে। এফালে কষ্ট কৰি থাকোঁ, সেইফালে আকৌ পইচা একদম চমুকৈ দি থাকোঁ। ইমানখন আজি 4-5 দিনৰ আগত গৈ আহিছিলোঁহে, আজি আকৌ ইয়াত গ'লোৱেই। কি হ'ব এনেকৈ? পইচা কমাব আহিছোঁ নে পইচা দিব আহিছোঁ ধৰিবই পৰা নাই।